মূলত ইয়াতে বিশ্ব পৰিৱৰ্তন মিছনে যিটো প্ৰশিক্ষণৰ আয়োজন কৰা হৈছিলে ইয়াতে নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্য সম্পৰ্কে এই যিটো ট্ৰেইনিংটো পতা হৈছিলে তো একচুৱেলি নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্য সম্পৰ্কে আমাক যিটো চনত 1947 চনৰ পৰাই আমাক কিছু গাইডলাইন সাংবিধানিকভাৱে দিছে কিন্তু এৱাৰনেছ হিচাপে নাছিলে এনেকুৱা ক্ষেত্ৰত কি হ'ল নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্য কি কি ক্ষেত্ৰত প্ৰযোজ্য হয় সেই কথাটো নাগৰিকে নাজানাৰ কাৰণে আজি নাগৰিকৰ জীৱন ধাৰণৰ যিটো পদ্ধতি একেবাৰে আপোনাক চাব আমি একেখন ভাৰতবৰ্ষত থকা একেজন মানুহ একে জাতিৰ তলত আছোঁ কিন্তু এজনৰ সম্পত্তি চাই শেষ কৰিব নোৱাৰে খাই শেষ কৰিব নোৱাৰে আৰু আনজনৰ একেবাৰে লাওলোৱা অৱস্থা তেওঁলোকৰ খাবলৈ কুটখনো নাই তো এটা বিয়া যদি চাই কৰোৰ টকা খৰচ কৰি আছে কিন্তু আজি 10,000 টকাৰ কাৰণে কোনোবাই কাৰো ঘৰৰ ছোৱালী বিয়া দিব পৰা নাই এখন দেশত ইমান অসমান্তৰাল কেনেকৈ হ'ল এইটো যদি ভাবিব লগা হয় তেনেহ'লে আমিও এটা উত্তেজিত অৱস্থালৈ ঘূৰি যাব লগা হয় তো আজি যিসকল মানুহ অপৰাধ কৰিছে এইসকল মুক্তভাৱে ঘূৰি ফুৰি আছে আৰু যিসকল মানুহৰ একেবাৰে একো দুখ নাই এওঁলোকে আজীৱন জেলত ফচি আছে আমি যদি ভাৰতবৰ্ষ স্বাধীনেই আছিলোঁ তেনেহ'লে আজি জেলত শ মানুহ হাজাৰ মানুহ লাখ মানুহ ফচি থাকিব লগা হ'ল কিয় যদি জেল সিস্টেম আছে তেনেহ'লে আমি মুক্ত হ'লো কোনদিনাখন আমি স্বাধীন হ'লো কোনদিনাখন এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আছে সেই প্ৰশ্নসমূহক লৈ পেলাই নাগৰিকৰ যিকোনো অধিকাৰ আছে সেই অধিকাৰখিনি নাগৰিকক জাগ্ৰত কৰিবৰ কাৰণে মানে জগাবৰ কাৰণে এই প্ৰশিক্ষণটো দিয়া হৈছে কিছুমানে কৈছে BPA ভোটাৰ্ছ পাৰ্টি ইয়াতে মানে সমাজৰ কাৰণে বা গোটেই BTR বা গোটেই অল অভাৰ দি ইণ্ডিয়া মানে চব নাগৰিকৰ কাৰণে ইয়াতে যিখিনি মূল্য 8,500 পইচা পাবলৈ এটা মানে হাৰ্ড ৱৰ্ক কৰি আছিলোঁ কৈছে এই পইচাটো ক'ত পাই গৈছে এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন পইচা য'ৰ পৰা আহে তাৰ পৰাই আহিব পইচাৰ কাৰণে এক্সট্ৰাটো উপায় নাই না চৰকাৰ পইচা য'ৰ পৰা আহে তাৰ পৰা আহিব মাত্ৰ এটা কথা কি চৰকাৰে দিব পাৰিবনে নাই চৰকাৰে কিয় দিব নোৱাৰে চৰকাৰৰ নোট ছপাৰ অধিকাৰ আছে যাৰ অধিকাৰ আছে সিয়ে যদি দিব নোৱাৰে চৰকাৰ নামৰ যিটো কি সংস্থাটোৱে যে নোট ছপাৰ যিটো অধিকাৰ যোনে পাইছে নোট ছপাৰ অধিকাৰ টকা মানুহজনেই যদি আমাক নোপোহে আপুনি মই ক'ৰ পৰা টকা পাম গতিকে আমাৰ জীৱন অধিকাৰৰ প্ৰশ্ন ইয়াত উত্থাপিত হৈছে গতিকে চৰকাৰলৈ এটা প্ৰশ্ন আপোনালোকে যিটো 1 লাখ নিযুক্তি প্ৰক্ৰিয়া আপোনালোকে আৰম্ভ কৰিলে আজি 1 লাখ নিযুক্তিৰ কাৰণে 40 লাখে আবেদন ভৰালে 40 লাখে আবেদন ভৰোৱাৰ পিছত চাকৰি পালে 1 লাখে মানে 1 লাখ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ হ'ল তাৰপিছত 40 লাখৰ পৰা 1 লাখ মাইনাছ কৰি কিমান থাকিলে 39 লাখ থাকিলে 39 লাখ কোন চৰকাৰৰ হ'ব এওঁলোকৰ জীয়াই থকাৰ প্ৰেৰণা কি হ'ব এওঁলোকৰ ঘৰত কেনেকৈ চৌকা জ্বলিব এওঁলোকৰ মান সন্মান আৰু সংবিধানৰ প্ৰথম পৃষ্ঠাত লিখি ৰখা গৰিমা কলৈ যাব এই প্ৰশ্নৰ উত্তৰ চৰকাৰে অনতিপলমে দিব লাগে যদি এই প্ৰশ্নৰ উত্তৰ নিদিয়ে তেনেহ'লে অনাগত দিনত এই চৰকাৰ আৰু নাগৰিকৰ মাজত যিখন এটা বৃহত্তৰ যুদ্ধ সৃষ্টি হ'ব সেই যুদ্ধ কিন্তু কোনেও ৰখাব নোৱাৰিব ইয়াত যেনেকুৱা এটা ব্লাডছেড সৃষ্টি হ'ব পাৰে সেই ব্লাডছেড কোনেও ৰখাব নোৱাৰে সেইকাৰণে তাৰ আগমুহূৰ্তত ভোটাৰ্ছ পাৰ্টিয়ে এটা আইডিঅলজি সৃষ্টি কৰিছে আৰু গণতান্ত্ৰিক মূল্যবোধ এটা ৰিকনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে এই ৰিকনষ্ট্ৰাকশ্যনত অৰ্থনৈতিক সমতা বা স্বাধীনতাক উত্থাপন কৰা হৈছে আপোনালোকৰ ভোটাৰ্ছ পাৰ্টিৰ মেইন আইডিঅলজিটো কি হয় প্ৰথম কথা হৈছে নাগৰিকক অৰ্থনৈতিকভাৱে সবল কৰা আৰু ন্যূনতম অৰ্থনৈতিক ক্ষমতা প্ৰদান কৰা স্যাৰ মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰোঁ মানে এটা কুৱেশ্যন উঠি আছে পাব্লিকৰ পৰা ভোটাৰ্ছ পাৰ্টিয়ে যদি কোনো পলিটিকেল এংগেল লগত ইনভলভ নাই যদি ইয়াতে কোনটো এংগেলত ইনভলভ হৈ আছে কথাটো প্ৰশ্ন আহি আছে এইটো কি কৰে চাওক আজি ৰাজনীতি যিসকল দল কৰি আছে জনসাধাৰণক ঠগ প্ৰবঞ্চনাৰ বাদে কিবা কৰিছেনে সেই প্ৰশ্নটো প্ৰথম আহে দ্বিতীয় কথাটো হৈছে ৰাজনৈতিক পৰিভাষা এওঁলোকৰ কি যে মহাত্মা গান্ধীয়ে দেশখনৰ ৰাজনৈতিক বুনিয়াদ এটা বনাই থৈ দিছে গণতান্ত্ৰিক বুনিয়াদ বনাই দিছে সেই বুনিয়াদটোক নষ্টহে কৰি আছে ইয়াততো কিবা এড হোৱা নাই যদি বুনিয়াদবিহীন ৰাজনীতি আমাৰ সমাজত চলি থাকিব লগা হয় তেনেহ'লে নাগৰিকৰ কাৰণে কিমান কঠিন আৰু জটিল সময় আহি আছে সেইটো এবাৰ যিসকলে অনুভৱ কৰিব এওঁলোকে উত্তৰটো পাই যাব আপোনালোকে যে ইমান ডাঙৰকৈ এটা প্ৰগ্ৰাম পাতে এইগুলো ফাইনেন্স ক'ত পোৱা ফাইনেন্স পাব্লিক কাৰণ আপুনি যেতিয়া এটা কোৰ্টত এটা কেছ খেলিব মই যদি মোৰ নামত যদি কেছ আছে আপুনি যদি উকিল হয় তেনেহ'লে মই গৈ পেলাই সেই কেছটোৰ কাৰণে আপোনাক ধৰিব লাগিব আপোনাক ফিজ দিব লাগিব
আপোনাক যেতিয়া ফিজ দিয়া যায় আপুনি মোৰ কাৰণে ওকালতি কৰে আৰু যেতিয়া ফিজ দি ওকালতি কৰে তেতিয়া মই যুদ্ধ জয় কৰোঁ মানে কোৰ্টত ন্যায় যুদ্ধটো পাওঁ সেই ন্যায় যুদ্ধৰ কাৰণে এই ৰাজনৈতিক ব্যৱস্থাক উন্নীতকৰণ কৰি পেলাই পাব্লিকে নিজৰ যিখিনি অন্যায় সেই অন্যায়ৰ পৰা মুক্তি পাবৰ কাৰণে প্ৰতিমাহে যিটো ফিজ দিয়াৰ অভ্যাস কৰিছে এই অভ্যাসটোৰ জৰিয়তে আমাৰ মিছন আমাৰ লক্ষ্য উদ্দেশ্য চলে স্যার এটা আপনার প্রশ্ন আছে ঠিক আপনাদের কিন্তু দলে বলে যে আপনার বিপিএ দলটি আজিলৈকে মানে ভাল এটা স্থিতিত চলি আছে এই ক্ষেত্ৰত আগুৱাই যাবলৈ বা আহি থকা দিনবোৰ কি ক'ব বিচাৰিছে আপুনি মই আহি থকা প্ৰজন্মক বা আহি থকা দিনবোৰক এটাই কথা কওঁ সত্যনিষ্ঠাৰে সমাজখনক আগুৱাই নিবৰ কাৰণে ত্যাগ আৰু আত্মবলিদানৰ প্ৰয়োজন হয় যি ত্যাগ আৰু আত্মবলিদান নিস্বাৰ্থ হ'ব লাগে সেই নিস্বাৰ্থ ত্যাগ আৰু আত্মবলিদানে এখন নৱ সমাজ দিব আৰু নৱ ভাৰত সৃষ্টি কৰিব আৰু আহি থকা প্ৰজন্মৰ কাৰণে আৰ্থিক ভাৰত সৃষ্টি কৰিব বুলি আমি আশাবাদী সেইকাৰণে যে এটা মন লৈ সঁচা মন লৈ আন্তৰিকতাৰে ভাল কাম এটা কৰক নট অনলি ভোটাৰ্ছ পাৰ্টি নট অনলি MGC ভাল কাম এটা কৰক নিশ্চয় অনাগত দিনত সমাজখন সৰ্বাংগ সুন্দৰ হ'ব বুলি মোৰ আশা